বহুতে কমেন্ট কৰি কৈছা কি কৰি আছা ভাত খালা নে সেইবোৰ কথা দিবলৈ যেনে কি কৰি আছা ইয়াৰ পিছে কোন আছে সেইবোৰ কথা লৈ মোক কমেন্ট কৰিছা সেইবোৰ উত্তৰ দিবলৈ কিন্তু এইবিলাক সাধাৰণতে কথা এইবোৰ বনাবলৈ মোৰ মনে নাযায় তথাপিও মই তোমালোকে কমেন্ট কৰিছা বাবে তথাপিও মই বনাই দিছো আজি ভিডিঅ' গতিকে হিন্দী শিকাটো সকলোৰে বাবে প্ৰয়োজন গতিকে সকলোৱে মনোযোগেৰে চাবা একো লাজ নকৰিবা মই একো বেয়া পোৱা নাই তোমালোকে যিবোৰ সৰু সৰু কথা সুধিছা তাক লৈ আজি ভিডিঅ' বনাইছো সকলোৱে মনোযোগেৰে চাবা এতিয়া আৰু দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ চোৱা প্ৰথমে ল'ৰা এজনে ছোৱালী দুজনীক সুধিলে তুমি কি কৰি আছা আসলতে কি কৰি আছা শৰ্টকাটত কোৱা হয় কি কৰা বুলি কোৱা হয় দেই তুমি কি কৰি আছা মানে হিন্দীত কোৱা হয় তুম কিয়া কৰ ৰহে হো প্ৰথম ছোৱালীজনীয়ে ক'লে মই কাপোৰ পিন্ধি আছো তাকে হিন্দীত কোৱা হ'ব মে কপৰে পহন ৰহি হো বুজি পালানে ইয়াৰ পিছত 2 নম্বৰ ছোৱালীজনীয়ে ক'লে কি মই চোতাল মুচি আছো এজনে কমেন্ট কৰি সুধিছা নহয় চোতাল মুচা এইভাবে চোতাল মুচাৰ কথা দিছো দেই চোৱা মই চোতাল মুচি আছো মানে হিন্দীত মে আংগন মে পোছা লগা ৰহি হো পিন্ধি আছো মানে পহন ৰহি হো চোতাল মুচা মানে কোৱা হয় অংগন মে পোছা দেই বুজি পালানে সকলোৱে তুমি কি কৰি আছা মানে শৰ্টকাটত কোৱা হয় কি কৰা দেই তাকে তুম কিয়া কৰ ৰহে হো বুলি কোৱা হয় হিন্দীতে তাৰ পিছত মই কাপোৰ পিন্ধি আছো মানে কি কৈছিলো হিন্দীতে মে কপৰে পহন ৰহি হো ছোৱালী মানুহে দেই ৰহি হো তাৰপিছত মই চোতাল মুচি আছো মানে মে অংগন মে পোছা লগা ৰহি হো বুলি কোৱা হয় দেই পাৰিবানে সকলোৱে ইয়াৰ পিছত আকৌ ছোৱালী এজনীয়ে ক'লে উত্তৰত আৰু কি খবৰ তোমাৰ ভালনে বুলি সুধিলে কি খবৰ তোমাৰ ভালনে তাকে আমি হিন্দীত কম এইদৰে কিয়া হাল হে ঠিক হো বা কিয়া হালচাল হে দুই ধৰণে ক'ব পাৰোঁ আমি দেই ইয়াকে উত্তৰ দিলে প্ৰথম ছোৱালীজনীয়ে উত্তৰ দিলে আছো যেনে তেনে কি খবৰ ভালনে তাৰ উত্তৰত ক'লে আছো যেনে তেনে তাকে হিন্দীত ক'ম আমি হা জৈছে তেছে ঠিক হি হুঁ আছো যেনে তেনে মানে হা জৈছে তেছে ঠিক হি হুঁ হা তাৰপিছত ল'ৰাজনে উত্তৰ দিলে ল'ৰাজনে ক'লে মই ভালে আছো তুমি কেনে আছা বুলি ক'লে মই ভালে আছো তুমি কেনে আছা তাকে হিন্দীত মে আচ্ছা হি হুঁ তুম কেইচি হো বুজি পালানে কথাটো খবৰ মানে আচলতে সমাচাৰ হয় কিন্তু মই ইয়াত হালচাল দিছোঁ হাল আকৌ হালচাল বুজি পালানে এই ভাল নে কথাটোক আচ্ছা হে বুলি কোৱা হয় আচ্ছা হে কিয়া কিন্তু আমি কি দিলোঁ কিয়া হালচাল হে বুলি ক'লোঁ কথাটো একেটাই হয় কি খবৰ ভাল কি খবৰ তোমাৰ ভালনে মানে কিয়া হাল হে ঠিক হো বা কিয়া হালচাল হে দুই ধৰণে ক'ব পাৰোঁ আমি কথাটো একেটাই দেই উত্তৰত কৈছিল আছো যেনে তেনে মানে হিন্দীত কি ক'লোঁ মই হা জৈছে তেছে ঠিক হি হু যেনে তেনে মানে জৈছে তেছে দেই মই ভালে আছো তুমি কেনে আছা মানে মে আচ্ছা হি হু তুম কেচি হো ল'ৰা যে সেইবাবে আচ্ছা দেই ছোৱালী হ'লে অচ্ছি বুলি কোৱা হয় ইয়াৰ পিছত তাৰপিছত ল'ৰাজনে ক'লে ক'ত যোৱা আচলতে ক'ত মানে কলৈ যোৱা বুলি কোৱা হয় দেই কলৈ যোৱা বা কলৈ গৈ আছা তাকে কোৱা হয় ইয়াকে আমি হিন্দীত ক'ম কহা যা ৰহে হো দুজনীক একেলগে সেইবাবে বহু বচন হৈ গ'ল দেই ৰহে হো বুলি হৈ গ'ল তাৰপিছত প্ৰথম ছোৱালীজনীয়ে উত্তৰ দিলে এনেই অলপ ওলাই আহিলোঁ মানে আমি হিন্দীত ক'ম ইউ হি থোৰা নিকাল পৰে বুজি পালানে 2 নম্বৰ ছোৱালীজনীয়ে ক'লে ল'ৰাজনৰ উত্তৰত ক'লে আমি তালৈ ফুৰিবলৈ গৈ আছো মানে হিন্দীত হম ওহা ঘুমনে যা ৰহে হে ক'ত যোৱা মানে শৰ্টকাটত ক'লোঁ মই কলৈ যোৱা বুলি কোৱা হয় কলৈ গৈ আছা বুলি কোৱা হয় কিন্তু হিন্দীত ইয়াকে কোৱা হয় কহা যা ৰহে হো কহা বুলি কোৱা হয় দেই এনে কাহা বুলি কোৱা হয় কথিত ভাষাত তাৰপিছত উত্তৰত কি কৈছিল এনেই অলপ ওলাই আহিলোঁ মানে হিন্দীত ইউ হি থোৰা নিকাল পৰে তাৰপিছত 2 নম্বৰ ছোৱালীজনী ক'লে আমি তালৈ ফুৰিবলৈ গৈ আছোঁ মানে হিন্দীত হম ওহা ঘুমনে যা ৰহে হে বুজি পালানে সকলোৱে আশা কৰোঁ নিশ্চয় বুজি পাইছা যদি বুজি নোপোৱা আকৌ কমেণ্ট কৰি সুধিবা
ইয়াৰ পিছত আন ছোৱালীজনীয়ে ক'লে আকৌ আন ছোৱালীজনীয়ে ক'লে ব'লা আমাৰ লগতে যাবানে ব'লা আমাৰ লগতে যাবানে বুলি ক'লে তাকে হিন্দীত চলো হমাৰে সাথ চলোগে কিয়া এইদৰে কোৱা হয় বুজি পালানে কথাটো তাৰপিছত প্ৰথম ছোৱালীজনীয়েও ক'লে ল'ৰাজনক কি ক'লে অজিত ব'লা এনেই অলপ ফুৰি আহোঁ ল'ৰাটোৰ নাম ধৰি ল'লোঁ অজিত দেই অজিত ব'লা এনে ফুৰি আহোঁ আমি হিন্দীতে ক'ম অজিত চলো ইউ হি ঘুম কৰ আতে হে অজিত চলো ইউ হি ঘুম কৰ আতে হে বুলি কোৱা হয় দেই তাৰ উত্তৰত ল'ৰাজনে কি ক'লে ল'ৰাজনে ক'লে ঠিক আছে ব'লা তাকে আমি হিন্দীত ক'ম ঠিক হে চলো চলতে হে কথাটো বুজি পাইছানে ভাল লাগি আছেনে ভিডিঅ'টো ব'লা মানে চলো বুলি কোৱা হয় হিন্দীত দেই যাবানে মানে চলোগে কিয়া বুজি পালানে অজিত মানে অজিতেই কোৱা হয় হিন্দীত এজন ল'ৰাৰ নাম ধৰি ল'লোঁ এনেই মানে ইউহি বুজি পালানে ফুৰি আহোঁ মানে ঘুম কৰ আতে হে বুজি পালানে চলো চলতে হে মানে ব'লা কোৱা হয় ইয়াত বুজালোঁ দেই কিন্তু ওপৰত কি ক'লোঁ খালি অকল চলো বুলি বুজালোঁ দেই এতিয়া প্ৰথমৰ পৰা আকৌ বুজাই দিছোঁ ব'লা আমাৰ লগতে যাবানে মানে হিন্দীত কৈছিলোঁ চলো হমাৰে সাথ চলোগে কিয়া তাৰ উত্তৰত নহয় হা এইটো ল'ৰাজনক দুজনীয়ে কৈ আছে দুজনী ছোৱালীয়ে আকৌ ক'লে আন ছোৱালীজনী ক'লে কি অজিত ব'লা এনেই অলপ ফুৰি আহোঁ তাকে হিন্দীত অজিত চলো ইউ হি ঘুম কৰ আতে হে তাৰপিছত ল'ৰাজনে দুজনী ছোৱালীক কি ক'লে ঠিক আছে ব'লা তাকে হিন্দীত ঠিক হে চলো চলতে হে বুজিব পাৰিলানে সকলোৱে এটা অলপ কাহিনীৰ দৰে দিছোঁ আৰু দেই ইয়াৰ পিছত আন ছোৱালীজনীয়ে আকৌ ক'লে তুমি কি খাই আছা তাকে হিন্দীত কিয়া খা ৰহে হো ইয়াৰ লগত আমি তুমো দিব পাৰোঁ দেই তুম কিয়া খা ৰহে হো দিব পাৰোঁ 2 নম্বৰ ছোৱালীজনীয়ে ক'লে মোকো অকণমান দিয়া না তাকে হিন্দীত মুজে ভি থোড়া সা দো না মানে কিবা খাই আছিল ল'ৰাজনে তাৰপিছত ছোৱালীজনীয়ে ক'লে দেই ইয়াৰ উত্তৰত ল'ৰাজনে ক'লে এনে চানা কেইটামান চুবাই আছোঁ ইয়াকে হিন্দীত বছ ऐसे ही थोड़ा चना चबा रहा हूँ बस ऐसे ही थोड़ा ইয়াত চোৱা অকণমান মানে থোড়া চা বুলি বুজালোঁ দেই এনে চানা মানে বছ ऐसे ही কিন্তু এই চোৱা কেইটামান আচলতে কেইটামান হয় কিন্তু শ্বৰ্টকাটত কোৱা হয় আমি কথিত ভাষাত কেইটামান বুলি কওঁ ইয়াকে আমি থোড়া বুলি বুজালোঁ দেই বুজি পালানে চুবাই আছোঁ মানে চবা ৰহাহু বুলি কোৱা হয় চুবাই থকাকে দেই কামুৰি খাই যায় চুবাই তাকে কোৱা হয় চবা মনত ৰাখিবা এতিয়া আকৌ প্ৰথমৰ পৰা অলপ বুজাই দিওঁ চোৱা তুমি কি খাই আছা মানে তুম কিয়া খা ৰহে হো মোকো অকণমান দিয়া না মানে মুঝে ভি থোড়া সা দো না বুলি ক'ল ছোৱালীজনীয়ে 2 নম্বৰ ছোৱালীজনী দেই ল'ৰাজনে কি ক'লে এনে চানা কেইটামান চুবাই আছোঁ মানে বছ ইউ হি থোড়া চনা চবা ৰহা হো বুজিব পাৰিলানে সকলোৱে তাৰপিছত তিনিওজন একেলগে খোজকাঢ়ি গৈ থাকিল তেনেতে ল'ৰাটোৱে হঠাৎ কাষতে এটি ধুনীয়া চৰাই দেখি তাৰ বান্ধৱী দুজনীক কৈ উঠিল কি ক'লে চোৱা তাৰপিছত কি ক'লে চৰাইজনী দেখা পাই ল'ৰাজনে ক'লে হৌৱা চোৱা ইমান ধুনীয়া চৰাই এটি তাকে হিন্দীত ও দেখো ইতনা সুন্দৰ এক পক্ষী হে বুজিব পাৰিলানে সকলোৱে তাৰপিছত 2 নম্বৰ ছোৱালী এজনীয়ে ক'লে কি ল'ৰাজনৰ কথা শুনি অ' বাও সঁচাকৈয়ে বৰ ধুনীয়া দেখোন তাকে আমি হিন্দীত ক'ম কেনেকৈ অ' বাও সঁচাকৈয়ে বৰ ধুনীয়া দেখোন তাকে অৰে বাও সচ মে বহুত সুন্দৰ হে কথাটো বুজিব পাৰিলানে তাৰপিছত প্ৰথম ছোৱালী এজনীয়ে কি ক'লে চৰাইটিৰ ঢেউকা দুখন চোৱাচোন বুজিব পাৰিলানে চৰাইটিৰ ঢেউকা দুখন চোৱাচোন মানে হিন্দীতে ক'ম আমি এনেকৈ উস পক্ষী কে পংখু কো দেখো না বুলি ক'লে বুজিব পাৰিলানে ইয়াত চোৱা শব্দ অৰ্থ বুজাই দিছোঁ হৌৱা চোৱা মানে হিন্দীত কোৱা হয় ৱহ দেখো হৌৱা মানে ৱহ দেই চৰাইটিৰ মানে এক পক্ষী ৱহ বাও মানে অৰে বাও সঁচাকৈয়ে মানে সচমে বা সচমুচ বুলিও কোৱা হয় ঢেউকা মানে পংখী বা পংখু বুলি কোৱা হয় দেই হৌৱা চোৱা ইমান ধুনীয়া চৰাই এটি দেই তাকে হিন্দীত ওহ দেখো কিতনা সুন্দৰ এক পক্ষী হে চৰাইক পক্ষী বুলি কোৱা হয় দেই তাৰপিছত অ' বাও সঁচাকৈয়ে বৰ ধুনীয়া দেখোন তাকে অৰে বাও সচ মে বহুত সুন্দৰ হে বুজিব পাৰিলানে তাৰপিছত
চৰাইটি ঢেউকা দুখন চোৱাচোন বুলি কোৱাতে হিন্দীতে কেনেকৈ ক'লোঁ মই উস পক্ষীকে পংখুকো দেখো না বুলি কোৱা হ'ল দেই চোন মানে না বুলিও ইউজ কৰা হয় ব্যৱহাৰ কৰা হয় হিন্দীতে কিবা সুধিব লগা আছেনে যদি সুধিব লগা থাকে তেতিয়াহ'লে সুধি ল'বা আৰু এই চেনেলত যদি প্ৰথমবাৰ ভিডিঅ' চাই আছা চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা আৰু যদি ভাল লাগে ভিডিঅ'টো বৰ্তমান এই ভিডিঅ'টো যদি চাই ভাল লাগিছে তেতিয়াহ'লে লাইক এটা কৰিবা দেই আজি বেছি দেৰি নকৰোঁ বহুতো আমনি দিলোঁ যদি কিবা সুধিব লগা থাকে সুধিবা তোমালোকে নিশ্চয় এতিয়া সামৰি মাৰিছোঁ